পলিটিক্স নকৰিবলৈ কৈ যোৱা জুবিন গাৰ্গক লৈ ইমান পলিটিক্স কিয়? নিৰ্বাচনৰ নিকৃষ্ট স্বাৰ্থত আৰু কিমান ব্যৱহাৰ কৰিব জুবিন গাৰ্গৰ নাম? 100 দিনৰ ভিতৰত ন্যায়, 6 মাহত নিৰ্মাণ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ। বিৰোধীৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ। ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ চলি থকাৰ মাজতেই জুবিন গাৰ্গৰ নামটো এতিয়া যেন হট কেক হৈ উঠিছে বিৰোধী ৰাজনৈতিক দলসমূহৰ সন্মুখত। কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থতেই বিৰোধী দলৰ নেতাসকলৰ মুখত এতিয়া বাৰম্বাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ প্ৰসংগ। লগতে প্ৰতিশ্ৰুতি একেটা বিষয়কে লৈ বিৰোধী দলৰ চৰকাৰ আহিলে 100 দিনৰ ভিতৰতে দিয়া হ'ব ন্যায়। हमारी सरकार आएगी तो हम सिर्फ 100 दिन में एक हमारे जुबीन की हत्या कैसी हुई, कौन लोग है, उसके पीछे कौन है, इसका इंक्वायरी हम 100 दिन में करके उसका रिजल्ट दिखाएंगे। न्याय पाब लगे, न्याय এনেকে न्याय पाई নেকি? যে আমি যদি নাথাকিলোহেঁতেন ছিংগাপুৰে ৰেহাই দিয়াৰ পিছতো কেছ চলি থাকে নেকি? কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এই প্ৰতিশ্ৰুতিৰ সুৰতে সুৰ মিলাই অখিল গগৈয়েও ক'লে, বিৰোধী দলৰ চৰকাৰ আহিলে নতুনকৈ দাখিল কৰা হ'ব চাৰ্জশ্বীট, যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচি দিয়া হ'ব হত্যাকাৰীক। আমি বিৰোধী দলবিলাকে চৰকাৰ গঠন কৰিলে তাৎক্ষণিকভাৱে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে চাৰ্জশ্বীটখন পুনৰ নতুনকৈ প্ৰদান কৰিম, নতুনকৈ দাখিল কৰিম আৰু নতুনকৈ চাৰ্জশ্বীট দাখিল কৰি পানী নহৰকা চাৰ্জশ্বীট দাখিল কৰি কোনো পধ্যে যাতে এই অপৰাধীবিলাক হাৰি যাব নোৱাৰে আৰু ইহঁতক যাতে আমি যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। বিজেপি চৰকাৰে যিখন চাৰ্জশ্বীট দিছে সেই চাৰ্জশ্বীটখনৰ অধীনত কেতিয়াও জুবিন গাৰ্গে ন্যায় নাপায়, অপৰাধীবিলাকে কেতিয়াও শাস্তি নাপায়। শিল্পীজনৰ মৃত্যুৰ বিষয়টোক লৈ নিৰ্বাচনী যুঁজত জঁপিয়াই পৰা বিৰোধীৰ এই অভিযোগ প্ৰতিশ্ৰুতিৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ, 6 মাহত জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিলে সেয়া হেনো হ'ব কংগ্ৰেছৰ দিনত নিৰ্মাণ কৰা পাৰৰ বাঁহৰ সমান অংগনবাড়ী ঘৰৰ দৰেহে। ভূপেন হাজৰিকাৰ সমাধি হওঁতে 4 বছৰ লাগিছিল। 6 মাহত ড্ৰয়িং ডিজাইন কৰি সমাধি কৰিলে সেইটো জুবিনক ভাল পোৱা হ'ব নে বেয়া পোৱা হ'ব? 6 মাহত যদি কিবা এটা সমাধি বনে সেইটো সমাধি হ'ব নেকি? সেইটো কংগ্ৰেছৰ দিনৰ অংগনবাড়ী কেন্দ্ৰ টাইপ হ'ব, পাৰৰ বাঁহ এটা। একেটা প্ৰসংগতে মুখ্যমন্ত্ৰীৰ মন্তব্য, পলিটিক্স বেয়া পোৱা জুবিন গাৰ্গৰ নাম পলিটিক্সৰ ন্যস্ত স্বাৰ্থতেই নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰাটো এক অক্ষমনীয় অপৰাধ। জুবিন গাৰ্গৰ নাম কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত আনি এটা অক্ষমনীয় অপৰাধ কৰিছে। কাৰণ জুবিনে নিজেই জীৱনটো কৈ আছিল পলিটিক্স নকৰিবা বন্ধু। গতিকে মই ভাবোঁ যে কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি নিৰ্বাচনী ইস্তাহাৰৰ পৰা এই শব্দটো জুবিনৰ নামটো উদ্ৰ কৰি দিব লাগে। ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ ঘটনাৰ বিচাৰ চলি থকাৰ মাজতে কংগ্ৰেছকে ধৰি আন বিৰোধী দলসমূহে ৰাজনৈতিক ক্ষেত্ৰত শিল্পীজনৰ নামক লৈ নিকৃষ্ট পন্থা লোৱা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গেও। বুধবাৰে বিচাৰৰ তৃতীয়টো দিনত আদালতত উপস্থিত থাকি চৰকাৰী অধিবক্তাৰ সবল ভূমিকাৰ বিষয়ে উল্লেখ কৰি গৰিমা শইকীয়া গাৰ্গৰ আহ্বান, জুবিন গাৰ্গক ৰাজনীতিলৈ নানিব। ঠিকে গৈ আছে, চাৰ্জ হিয়াৰিং হৈ আছে, গতিকে সেইখিনি হওক, আমাৰ প্ৰজিকিউটৰে তাৰপিছত আৰ্গুমেণ্ট কৰিব। গতিকে সেই আৰ্গুমেণ্টখিনি কিমান ষ্ট্ৰং হয় সেইটোৰ ওপৰত কথা। গতিকে নিশ্চয় তেওঁলোকে খুব সবলভাৱে নোট কৰিছে, গোটেই কথাখিনি ভাবিছে সেইমতে। গতিকে প্ৰথমতে চাৰ্জ হিয়াৰিংখিনি হৈ লওক, তাৰপিছত যিমান পাৰি সবলভাৱে সেইখিনি আইনটোত প্ৰতিষ্ঠা কৰিব পৰাটোৱেই কথা আৰু আদালতত। এতিয়া সংগঠনৰ নাম লৈ নকওঁ, কিন্তু কথাটো হৈছে জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ আনিবই নালাগে। এজন অৰাজনৈতিক ব্যক্তি, তেওঁ সম্পূৰ্ণভাৱে নিজৰ মতেই থাকিবলৈ দিয়ক আৰু সসন্মানেৰে থাকিবলৈ দিয়ক। তেওঁ নিজৰ যিটো সত্তা আছিল, যি ধৰণৰ জুবিনৰ পৰিচয় আছিল, যিটো অস্তিত্ব আছিল, সেইমতে তেওঁক ৰাখকচোন। সেইটোৱেই মোৰ মানে সকলোৰে প্ৰতি সেইটোৱে কামনা। জুবিন গাৰ্গক নাটানিব, আমাৰ পৰিয়ালটোক নাটানিব ৰাজনীতিৰ মাজলৈ। ফেচবুকৰ জৰিয়তে জুবিন গাৰ্গৰ খোৰাক মনোজ বৰঠাকুৰৰো ক্ষোভ। জুবিন হত্যাৰ ন্যায় বিচাৰ কংগ্ৰেছ দলে নালাগে, কোনো দলেই দিব নালাগে। অসমৰ ৰাইজে কৰিব, অসমৰ ৰাইজে দিব।
ইপিনে গোচৰৰ তৃতীয় দিনৰ বিচাৰৰ অন্তত মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ মন্তব্য, ছিংগাপুৰৰ আদালতৰ ৰায়দানে অসমৰ গোচৰত প্ৰভাৱ নেপেলায়। সমগ্ৰ গোচৰটো অতি গুৰুত্ব সহকাৰে লৈছে ৰাজ্য চৰকাৰে। অসম চৰকাৰৰ ফালৰ পৰা এই কেছটো টপ প্ৰায়ৰিটি দিয়া গৈছে, সেইকাৰণে অসম চৰকাৰ মই নিজে আহিছোঁ, আমাৰ ডাইৰেক্টৰ প্ৰচিকিউশ্যন আহিছে আৰু আমাৰ স্পেচিয়েল প্ৰচিকিউটৰ জিয়াউল কামাৰো সদায় ইয়াতে উপস্থিত আছে। এইখনৰ লগত সিটো কেছৰ কোনো সম্পৰ্ক নাই, তাতে এটা বেলেগ কজ অফ একশ্যন আছে আৰু ইয়াৰ কজ অফ একশ্যন দুটা বেলেগ। চ' যিহেতু কজ অফ একশ্যন বেলেগ, সেইকাৰণে সেই কেছটোৰ কি অৰ্ডাৰ দিছে নাই দিয়া সেইটো এই কেছত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। সপ্তাহমানৰ ভিতৰত ডিছচাৰ্জৰ হিয়াৰিংটো কমপ্লিট হ'ব, তাৰপিছত আপোনালোকে গম পাব চাৰ্জশ্বিটখন কিমান ষ্ট্ৰং। কিমান দীঘলীয়া হ'ব জুবিনৰ ন্যায়ৰ বিচাৰ? প্ৰতিদিনে ফাষ্ট ট্ৰেক আদালতত চলিছে জুবিনৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। জুবিনক ন্যায় দিয়াৰ পণেৰে প্ৰতিদিনে আদালতৰ কাঠগড়া চাপিছে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিনৰ বন্ধুবৰ্গ। মঙলবাৰে শ্যামকানু মহন্তৰ চাৰ্জ হিয়াৰিং সম্পন্ন হোৱাৰ পাছত বুধবাৰে আদালতত শ্যামকানুৰ হৈ যুক্তি আগবঢ়ায় অধিবক্তাই। লগতে সিদ্ধাৰ্থ শৰ্মাৰ চাৰ্জ ফ্ৰেমক লৈ মঙলবাৰে বাকী থকা অংশ আজি উত্থাপন কৰে আদালতত। আনহাতে অমৃত প্ৰভাৰ চাৰ্জ ফ্ৰেমক লৈও আদালতত চলে যুক্তিযুদ্ধ। আদালতত চৰকাৰী অধিবক্তাৰ সবল যুক্তি তৰ্কই জুবিনক ন্যায় দিয়াত সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে পত্নী গৰিমা শইকীয়া গাৰ্গে। এতিয়াতো ঠিকেই গৈ আছে, চাৰ্জ হিয়াৰিং হৈ আছে, গতিকে সেইখিনি হওক। আমাৰ প্ৰজিকিউটৰে তাৰপিছত আৰ্গুমেণ্ট কৰিব, গতিকে সেই আৰ্গুমেণ্টখিনি কিমান ষ্ট্ৰং হয় সেইটোৰ ওপৰত কথা। গতিকে নিশ্চয় এওঁলোকে খুব সবলভাৱে নোট কৰিছে, গোটেই কথাখিনি ভাবিছে সেইমতে। গতিকে প্ৰথমতে চাৰ্জ হিয়াৰিংখিনি হৈ লওক, তাৰপিছত যিমান পাৰি সবলভাৱে সেইখিনি আইনটো প্ৰতিষ্ঠা কৰিব পৰাটোৱেই কথা আৰু আদালতে তেতিয়া। মই কালিও কৈছোঁ যে খুব এটা পজিটিভ মন লৈ আহোঁ আৰু সেইটোৱে আশা কৰি আছোঁ। যিহেতু আমি এতিয়া সাধাৰণ জনতাই আমি আইনৰ গণ্ডিৰ মাজত থাকিয়ে গোটেইখিনি সেই প্ৰক্ৰিয়াটোৰ মাজেৰে আগবাঢ়িব লাগিব। সেইকাৰণে এতিয়া খুব সবলভাৱে আমাৰ প্ৰজিকিউটৰখিনি আগবাঢ়িব, মই সেইটোতো সম্পূৰ্ণ আশা আছে। ইফালে দৈনন্দিন চলিবলগীয়া গোচৰটোৰ আজিৰ শুনানিত অংশ লৈ সমগ্ৰ প্ৰক্ৰিয়াটো বুজ লয় মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু প্ৰচিকিউশ্যন সঞ্চালক মাখন ফুকনে। ৰাজ্য চৰকাৰে গঠন কৰা 5জনীয়া জ্যেষ্ঠ অধিবক্তা দলৰ কামত সন্তুষ্টি প্ৰকাশ কৰি প্ৰয়োজনত গোচৰটো যুক্তি দৰ্শাবলৈ দুয়োগৰাকী সাজু বুলি উল্লেখ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ। আনহাতে ছিংগাপুৰৰ আদালতৰ ৰায়দানে অসমৰ গোচৰত প্ৰভাৱ নেপেলায় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য। যে কেছটো চলি আছে ডে টু ডে এতিয়া হিয়াৰিং হৈছে অন দ্য পইণ্ট অফ ডিছচাৰ্জ, আৰু অসম চৰকাৰৰ ফালৰ পৰা আমি যিটো স্পেচিয়েল আমাৰ প্ৰচিকিউশ্যন টীম জিয়াউল কামাৰ তেওঁ খুব নিয়াৰিকৈ কৰি গৈ আছে। আজি ময়ো অসম চৰকাৰৰ মহাধিবক্তা হিচাপে আহিলোঁ, মোৰ লগত আমাৰ ডাইৰেক্টৰ প্ৰচিকিউশ্যন অসম চৰকাৰ মাখন ফুকনো আছে। আমি কেছটোত যাতে কোনো ধৰণৰ বিসংগতি একো থাকি নাযায় বা কোনো ধৰণৰ আপোৱা নাথাকে সেইখিনি আমি পৰ্যায়ক্ৰমে নিৰীক্ষণ কৰি আছোঁ। আৰু আমাৰ যিহেতু প্ৰফেচনেল জিয়াউল কামাৰৰ যিটো প্ৰফেচনেল প্ৰচিকিউশ্যন টীম আছে, দে আৰ ভেৰি কম্পিটেণ্ট, তেওঁলোকে খুব নিয়াৰিকৈ কামখিনি কৰি আছে। আৰু যদি দৰকাৰ হয় একদম শেষত ময়ো কিছুমান কথা কওঁতো ক'ম। এইখনৰ লগত সিটো কেছৰ কোনো সম্পৰ্ক নাই, তাতে এটা বেলেগ কজ অফ একশ্যন আছে আৰু ইয়াৰ কজ অফ একশ্যন দুটা বেলেগ। চ' যিহেতু কজ অফ একশ্যন বেলেগ, সেইকাৰণে সেই কেছটোৰ কি অৰ্ডাৰ দিছে নাই দিয়া সেইটো এই কেছত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। ইফালে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ মালিকানাধীন মহাবীৰ একুৱা আৰু শ্যামকানুৰ বেংক একাউণ্ট খুলি দিয়াক লৈ মন্তব্য কৰে মহাধিবক্তাগৰাকীয়ে। আনহাতে SITয়ে দুৰ্বল চাৰ্জশ্বিট দাখিল কৰা বুলি ওলোৱা বাতৰিক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে মহাধিবক্তাগৰাকীয়ে। এইটো আপোনালোকৰ নিচিনা মিডিয়াত কোনোবাই ক'ব পাৰে, কিন্তু আমি কেছটোত খুব এখন ষ্ট্ৰং চাৰ্জশ্বিট দিছোঁ আৰু সেইখন ষ্ট্ৰং হয় নে নহয় কোৰ্টত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপোনালোকে ৰৈ থাকক আৰু এসপ্তাহমানৰ ভিতৰত ডিছচাৰ্জৰ হিয়াৰিংটো কমপ্লিট হ'ব, তাৰপিছত আপোনালোকে গম পাব চাৰ্জশ্বিটখন কিমান ষ্ট্ৰং। এতিয়া দৈনিক ফাষ্ট ট্ৰেক আদালতত চলিব জুবিনৰ হত্যাৰ গোচৰৰ বিচাৰ। পিছে কেতিয়াকৈ সম্পন্ন হ'ব এই বিচাৰ প্ৰক্ৰিয়া? প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰাৰ অভিযোগত অভিযুক্তসকলৰ শাস্তি পোৱাৰ অপেক্ষাত এতিয়া সকলো। কথাবোৰ ইমান কিয় সলনি হয়? তাকো এজন মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ ঘনে ঘনে ইমান সলনি হয়নে? প্ৰথমে কৈছিল জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে ভোট নিদিব বিজেপিক। আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট নিদিয়াটো স্বাভাৱিক, আৰু তাক আমি মানিও ল'ব লাগিব। সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু
এই লক্ষ্যত অটল হৈ থাকিয়েই মই কাম কৰিম। আৰু এতিয়া কোনোবাই ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিলেই অথবা ন্যায় বিচাৰি মাত মাতিলেই কিয় আক্ৰোশমূলক হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপোনাৰ আচল উদ্দেশ্যটো কওক, আপোনাৰ কি আপোনাৰ প্ৰশ্নটো আচল পেটত থকা কথাটো কওক, মুখত থকাটো বাদ দিয়ক। ন্যায় পাব লাগে, ন্যায় এনেকৈ ন্যায় পায় নেকি? সৌ সিদিনা ডিফুত ক'লে ন্যায় দিবলৈ তেওঁ আইন আদালত কিংবা ন্যায়াধীশ নহয়, ন্যায় দিয়ে আদালতেহে। মুখ্যমন্ত্ৰী এজনে কেনেকৈ ন্যায় দিব পাৰে আমাক চিম্পুল ভাষাত বুজাই দিয়ে। মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে, মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে। আজি আকৌ সেই কথাও সলনি হ'ল। মুখ্যমন্ত্ৰীয়ে বোলে জুবিন গাৰ্গক ন্যায় দিলেই। ন্যায়টো দিলোৱেই, আমাৰ কাৰণেইতো আজি কোৰ্টত কেছ গ'ল। আজি আমি যদি নাথাকিলোহেঁতেন ছিংগাপুৰে ৰেহাই দিয়াৰ পিছতো কেছ চলি থাকে নেকি? ক'ব লাগে ছাৰ আপোনাক ধন্যবাদ, 6 মাহলৈকে আপুনি কাকো বেইল ল'ব দিয়া নাই, আকৌ উল্টা কৈ থাকে। ইফালে জুবিন গাৰ্গৰ প্ৰসংগ ওলালেই খঙত টিঙিৰি তোলা হৈ উঠে কিয় মুখ্যমন্ত্ৰীজন, কিয় কঠিন হৈ উঠে তেওঁৰ মুখমণ্ডল, জুবিন গাৰ্গক লৈ কিয় ইমান অস্বস্তি? আপোনালোকে মোক কওকচোন, 6 মাহত যদি কিবা এটা সমাধি বনে সেইটো সমাধি হ'ব নেকি? সেইটো কংগ্ৰেছৰ দিনৰ অংগনবাদী কেন্দ্ৰ টাইপ হ'ব, পাৰৰ বাঁহ এটা। তেনেকৈ জুবিনক অপমান কৰিব কিয় বিচাৰে? মইতো আপোনালোকৰ মানসিকতাবিলাকে বুজি নাপাওঁ যে জুবিনক ভাল পায় নে বেয়া পায়। তাতোকৈ আশ্চৰ্যকৰ, নিৰ্বাচনী প্ৰচাৰত জুবিন গাৰ্গ সন্দৰ্ভত প্ৰশ্ন সুধিলেই সাংবাদিককহে ওলোটাই আক্ৰমণ মুখ্যমন্ত্ৰীৰ। আজি বুলিয়েই নহয়, শেহতীয়াকৈ প্ৰায়বোৰ অনুষ্ঠানতেই জুবিন গাৰ্গ বুলিলেই সাংবাদিকৰ প্ৰতি আক্ৰমণাত্মক মুখ্যমন্ত্ৰী। কি কাকত কি চেনেল আদি নাম সুধি এক প্ৰকাৰ ভাবুকি দিয়াও আৰম্ভ কৰি দিয়ে মুখ্যমন্ত্ৰীজনে। আজিও তাকে কৰিলে। 6 মাহলৈকে আপুনি কাকো বেইল ল'ব দিয়া নাই, আকৌ উল্টা কৈ থাকে। বাইদেউ আপুনি কোন পেপাৰৰ কি এইবুলিও কিবা এটা আছে নেকি অসমত? কি আছে চেনেল? হে ভগৱান। জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীৰ সেই হিংসুক ৰূপো মানুহৰ অচিনাকি নহয়। জুবিন গাৰ্গৰ আচল আৰু নকল অনুৰাগী উলিয়াই অসংখ্য অনুৰাগীক ভাগ কৰি কি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে? তাৰমানে আপোনালোকে 6 মাহতে যেনে তেনে কিবা এটা বনাই দিয়াটো বিচাৰে। জুবিনক ইমান বেয়া কিয় পায়? নহয়, জুবিন প্ৰেমী বোলা দুটা বস্তু আছে, এটা পলিটিকেল জুবিন প্ৰেমী আৰু এটা অৰিজিনেল জুবিন প্ৰেমী। অৰিজিনেল জুবিন প্ৰেমীয়ে বিচাৰে যে ধুনীয়াকৈ ড্ৰয়িং হওক, সুন্দৰ এটা সমাধি হওক, আৰু ডুপ্লিকেট জুবিন প্ৰেমীয়ে বিচাৰে যে কিয় নহ'ল বুলি কৈ ৰাজনীতি কৰিব লাগে। কংগ্ৰেছে জুবিন গাৰ্গক নিৰ্বাচনী ইস্তাহাৰ লৈ আনি ভুল কৰিছে, কিন্তু ন্যায় দিব নোৱাৰিলে ভোট নিদিব বুলি কৈ তেওঁ একেটাই ভুল কৰা নাছিল নে? কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত আনি এটা অক্ষমনীয় অপৰাধ কৰিছে। কাৰণ জুবিনে নিজেই জীৱনটো কৈ আছিল পলিটিক্স নকৰিবা বন্ধু। গতিকে মই ভাবোঁ যে কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি নিৰ্বাচনী ইস্তাহাৰৰ পৰা এই শব্দটো জুবিনৰ নামটো উদ্ৰ কৰি দিব লাগে। মুখ্যমন্ত্ৰী এজনৰ কথাবোৰ ইমান সলনি হোৱা উচিত নহয়। এফালে তেওঁ সিদিনালৈ কৈ আছিল নিৰ্বাচনৰ পিছতহে যাব জুবিন ক্ষেত্ৰলৈ, কিন্তু আজি আকৌ ক'লে তেওঁ হেনো কেইবাদিনো গৈ জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাই আহিল। অথচ অসমবাসী এজনেও নাজানে কেতিয়া কোনদিনা মুখ্যমন্ত্ৰীজন গ'ল জুবিন ক্ষেত্ৰলৈ। মুখ্যমন্ত্ৰী যাব আৰু মানুহে গম নাপাব, ইমান সহজ নে?